আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক আজি যিসকলে ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে মোক বহুতে যেহেতু সুধিছিল আৰু কি হয় ঈশানোদয় স্কলাৰশ্বিপ আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু কেতিয়া সাধাৰণতে স্কলাৰশ্বিপবিলাকৰ পইচাবিলাক ৰিলিজ কৰে বা আপোনালোকে কেতিয়া ইয়াৰ এপ্লাই হয় কিমান টকা আপোনালোকে পাব পাৰে কি এলিজিবিলিটি আপোনালোকক দৰকাৰ হ'ব এই ঈশানোদয় স্কলাৰশ্বিপৰ বাবে সেইখিনি আপোনালোকক এই ভিডিঅ'টিত জনাম গতিকে আপোনালোকে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু এটা লাইক কৰিবলৈ নাপাহৰিব চ' সকলোকে প্ৰথমতে আপোনালোকক মই জনাওঁ যে এই যিবিলাক স্কলাৰশ্বিপ আপোনালোকে পায় সেই স্কলাৰশ্বিপবিলাক সাধাৰণতে আপোনালোকে এপ্লাই কৰে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি যিটো এটা ৱেবছাইট আছে তাত আৰু এই ৱেবছাইটটো আগতে অলপ বেলেগ আছিল এতিয়া সাধাৰণতে বহুতখিনি ইয়াৰ ইণ্টাৰফেচ চেঞ্জ কৰি দিলে গতিকে আপোনালোকে এতিয়া গোটেই ডিটেইলছখিনি ইয়াতে আপোনালোকে পাবলৈ সক্ষম হ'ব এতিয়া কথাটো হৈছে মই আপোনালোকক যিটো স্কলাৰশ্বিপৰ বিষয়ে ক'ম বুলি ভাবিছোঁ সেয়া হৈছে ঈশানোদয় স্কলাৰশ্বিপ আৰু ঈশানোদয় স্কলাৰশ্বিপ সাধাৰণতে এক প্ৰকাৰৰ বৃত্তি এক প্ৰকাৰৰ ছাত্ৰবৃত্তি যিটো নেকি UGCয়ে প্ৰভাইড কৰে অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে আপোনালোকক আগবঢ়ায় আপোনালোকক মই সেইটো দেখুৱাবও পাৰোঁ আচলতে ক'ত পাব সেই বস্তুবিলাক যিহেতু এইবাৰ চেঞ্জ কৰিছে বহুতখিনি বস্তু বা গোটেই ইণ্টাৰফেচটো চেঞ্জ কৰিছে গতিকে আপোনালোকক মই দেখুৱাবলৈ তথাপিও চেষ্টা কৰিছোঁ এতিয়া আপোনালোকৰ এই যিটো ঈশানোদয় স্কলাৰশ্বিপ আচলতে ঈশানোদয় স্কলাৰশ্বিপ হয় কি ঈশানোদয় স্কলাৰশ্বিপ সকলোবিলাক ছাত্ৰ ছাত্ৰী যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰিছে বা যিসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে সাধাৰণতে হায়াৰ ছেকেণ্ডেৰী পাছ যিসকল হয় চ' তেওঁলোকৰ কাৰণে প্ৰভাইড কৰা তেওঁলোকৰ কাৰণে দিয়া এটা স্কলাৰশ্বিপ আৰু এইটো যিহেতু চেণ্ট্ৰেলৰ স্কিম হয় গতিকে চেণ্ট্ৰেল আণ্ডাৰৰ হয় গতিকে UGCয়ে এইটো প্ৰভাইড কৰে আৰু এই যিটো স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপটো সাধাৰণতে ইতিমধ্যে এপ্লাই শেষ হৈছে আৰু এই স্কলাৰশ্বিপটো নৰ্থ ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ আপোনালোকৰ যিখিনি আমাৰ গোটেই অসমৰ পৰা আদি কৰি যিখিনি নৰ্থ ইষ্টৰ যিখিনি আমাৰ ৰিজন আছে সেই ৰিজনখিনিৰ টোটেল 10,000 ষ্টুডেণ্টছ টোটেল 10,000 ছাত্ৰ ছাত্ৰীক দিয়া হয় প্ৰত্যেক বছৰে আপোনালোকক এই স্কলাৰশ্বিপবিলাক প্ৰভাইড কৰা হয় আৰু সাধাৰণতে এই স্কলাৰশ্বিপবিলাকত বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে যিহেতু এপ্লাই কৰে কিন্তু তাৰ পৰা নৰ্থ ইষ্টৰ টোটেল 10,000 ছাত্ৰ ছাত্ৰীকহে এই স্কলাৰশ্বিপবিলাক পাবলৈ সক্ষম হয় এতিয়া এই স্কলাৰশ্বিপবিলাকৰ যি এপ্লাই ইতিমধ্যে হৈ গ'ল আপোনালোকৰ যোৱা বছৰ যিখিনি এপ্লাই আচলতে 15/1/2024 ইতিমধ্যে শেষ হ'ল এপ্লাই কৰা এতিয়া নতুনকৈ যিখিনি আকৌ অপেন হ'ব এই স্কলাৰশ্বিপৰ কাৰণে আৰু আপোনালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব এতিয়া ইয়াত আপোনালোকে কিমান কি পাব বা কি টকা হ'ব পাৰে আপোনালোকৰ ইয়াত যিটো পইচা যিটো আচলতে টকা আপোনালোকক দিয়ে হৈছে যদি আপোনালোকে টেকনিকেল মেডিকেল এইবিলাক কোৰ্চ কৰিছে তেতিয়াহ'লে আপোনালোকৰ 7,800 টকাকৈ ইয়াত প্ৰভাইড কৰে আপোনালোকক আৰু যিসকলে জেনেৰেল কোৰ্চ কৰি আছে BA BSc BCom তেওঁলোকে 5,000 ৰুপিজকৈ তেওঁলোকক পাৰ মান্থ দিয়ে অৰ্থাৎ টোটেল আপোনালোকক ইয়াত যিটো পইচা সাধাৰণতে আপোনালোকে পায় বছৰেকত যিসকলে ডিগ্ৰী কৰি আছে BA BSc BCom যিসকল কৰি আছে তেওঁলোকে সাধাৰণতে 53,000 ৰুপিজ সাধাৰণতে পাবলৈ সক্ষম হয় আৰু যিসকল টেকনিকেল কোৰ্চ হয় তেওঁলোকৰ বেলেগ তেওঁলোকৰ যিটো হিচাপ মই ক'লোঁ 7,800কৈ যিমানখিনি হয় সিমানখিনি তেওঁলোকে পাবলৈ সক্ষম হয় চ' এই স্কলাৰশ্বিপটো বহুত বেছি আপোনালোকৰ কাৰণে হেল্পফুল হ'ব ঈশানোদয় স্কলাৰশ্বিপ আৰু এপ্লাই যিহেতু আপোনালোকে কৰিবৰ কাৰণে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আহিলেই আপোনালোকৰ যিটো ইণ্টাৰফেচ আগৰটো চেঞ্জ কৰিলে গতিকে নতুনকৈ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে নতুনকৈ এপ্লাই কৰাৰ যেতিয়া ডেট আহিব আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেইটোৰ বিষয়েও আপোনালোকক মই ভিডিঅ' দেখাই দিম আজি আপোনালোকক কেৱল মাত্ৰ ক'বলৈ বিচাৰিছোঁ যে ঈশানোদয় স্কলাৰশ্বিপটো আচলতে আপোনালোকৰ কি হয় আৰু এতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিবৰ কাৰণে প্ৰথম কথাটো হৈছে কিছুমান এলিজিবিলিটি আপোনালোকক দৰকাৰ হয় বা আপোনালোকক আচলতে কিছুমান যি যোগ্যতা আছে সেইখিনি দৰকাৰ হয় আৰু সেই যোগ্যতাবিলাকৰ ভিতৰত আপোনালোকৰ প্ৰথম যোগ্যতাটো হৈছে আপোনালোকে সাধাৰণতে নৰ্থ ইষ্টৰ অৰ্থাৎ আপোনালোকৰ আমাৰ যি নৰ্থ ইষ্ট আছে উত্তৰ পূবৰ আপোনালোকে এজন ষ্টুডেণ্ট হ'ব লাগিব ছাত্ৰ বা ছাত্ৰী হ'ব লাগিব আৰু আপোনালোকৰ যিটো মাৰ্কছ মনত ৰাখিব ইয়াত মাৰ্কছটো বহুত বেছি আচলতে দৰকাৰ হয় গতিকে আপোনালোকৰ যিটো মেৰিট বা আপোনালোকৰ যিটো মাৰ্কছ ইয়াত মাৰ্কছটো অলপ ভাল হোৱাটো দৰকাৰী ইয়াৰ পিছত আপোনালোকে সাধাৰণতে যিহেতু এইটো পোষ্ট মেট্ৰিক হয় বা আচলতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত সাধাৰণতে এইটো এপ্লাই কৰিব পাৰে আৰু এপ্লাই ডিগ্ৰী সময়ত আপোনালোকে কৰিব পাৰে বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ পিছত আপোনালোকে কৰিব পাৰে আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ সেই হায়াৰ ছেকেণ্ডেৰী দিয়া যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে এপ্লাই যিসকলে ডিগ্ৰী এডমিশ্যন ল'ব ধৰক সেইসকলে এপ্লাই কৰিলে আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ বহুতকেইটা যিকেইটা প্ৰচেছ সাধাৰণতে আছে সেইখিনি কৰিব আৰু লগতে ইয়াত দৰকাৰ হ'ব আপোনালোকৰ ইনকম চাৰ্টিফিকেট আপোনালোকৰ যিটো ইনকম সেইটো 4 লাখতকৈ চাগে বেছি
হ'ব নোৱাৰিব এইটো আচলতে বৰ বেছি চিয়'ৰ নাই হোৱা যেহেতু এইটো ৱেবছাইটটো ইতিমধ্যে অফ হৈছে তথাপি আপোনালোকক যিটো গম পোৱা গৈছে বা আপোনালোকক যিটো মই জানো সেইখিনি আপোনালোকক জনাইছোঁ আপোনালোকৰ যিটো ইনকম চাৰ্টিফিকেট এখন দৰকাৰ হ'ব সাংঘাতিক ইম্পৰ্টেণ্ট লগতে আধাৰ কাৰ্ড আপোনালোকক লাগিব আধাৰ কাৰ্ডটোত লগত বেংকৰ যিটো পাছবুক সেই বেংকৰ পাছবুকটো আচলতে এটাচ হ'ব লাগিব অৰ্থাৎ সিংক হ'ব লাগিব আৰু তেতিয়া আপোনালোকক সাধাৰণতে আপোনালোকে এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰে ঈশানোদয় স্কলাৰশ্বিপ বহুতে যিহেতু পাইছেও বহুত ছাত্ৰ ছাত্ৰীয়ে পাইছে আৰু তেওঁলোকে সাধাৰণতে এই স্কলাৰশ্বিপ বহুত ছাত্ৰ ছাত্ৰী এপ্লাইও কৰে আৰু এইবাৰো হয়তো বহুতেই কৰিছে আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে বৰ বেছি আপোনালোকৰ কষ্ট নহ'ব কেৱল মাত্ৰ আধাৰ কাৰ্ড এটা লাগিব আপোনালোকৰ ইনকম চাৰ্টিফিকেট লাগিব আৰু আপোনালোকে ডিগ্ৰী পঢ়া হ'ব লাগিব ডিগ্ৰী বা আপোনালোকে টেকনিকেল কোৰ্চেই কৰক বা মেডিকেলৰ কিবা কোৰ্চ কৰক আপোনালোকে মুঠতে কিবা এটা কোৰ্চ কৰা হ'ব লাগিব আৰু এইটো আপোনালোকে ৰিনিউ কৰি থাকিব পাৰে যেহেতু এবছৰ পোৱাৰ পিছত আকৌ আপোনালোকে ৰিনিউ কৰাৰ লগে লগে পিছৰ বছৰতো আপোনালোকে সেই পইচাটো পাব পাৰে ইয়াত এপ্লাই কৰিবৰ কাৰণে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল যিটো আপোনালোকে scholarship.gov.in এই ৱেবছাইটটো যিটো আছে সেইটোত আহিব লাগিব আৰু তাত অহাৰ লগে লগে আপোনালোকে তাতে গোটেই ডিটেইলছখিনি আচলতে পাই যাব কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে আপোনালোকক নেক্সট এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকক প্ৰথম আজি কথাটো ক'লোঁ যে কি বস্তু আপোনালোকক দৰকাৰ হ'ব সেইখিনি জনালোঁ আপোনালোকে এপ্লাই হ'বই যেতিয়া হ'ব আপোনালোকক মই এইখিনি অৱগত কৰিম আজিলৈ এইখিনি কথা জনালোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে ধন্যবাদ